তেখেতে খিৰিকীৰে ঠাণ্ডা হাৱা খায়, কিন্তু ৰাইজৰ দুখ দুৰ্গতি তেখেতৰ চকুত নপৰে। এয়াই আমাৰ দুখ। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য দুৰ্ভগীয়া জনতাৰ। এতিয়া হওক ঘটনাৰ আচল বিৱৰণীলৈ। শিঙিমাৰী উন্নয়ন খণ্ডৰ গাতে লাগি থকা বালিকাকে আদি কৰি কেইবাখনো গাঁও কিছুদিন ধৰি কৃত্ৰিম বানৰ কবলত পৰি শ শ ৰাইজে ভুগিব লগা হৈছে জমৰ যন্ত্ৰণা। ঘৰবাৰীত পানী সোমোৱাৰ উপৰিও বাট পথ পানীৰ তলত ডুবি যোৱাত সাধাৰণ ৰাইজৰ লগতে স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰীও যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। একাংশ ব্যক্তিগত ব্যৱসায়ৰ পুখুৰী খননৰ কাৰণে আৰু ঠায়ে ঠায়ে বান্ধ আলি আদি নিৰ্মাণ কৰাৰ কাৰণে পানী বৈ যাব নোৱাৰাত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ বুলি অভিযোগ উত্থাপিত হৈছে। বুধবাৰে নগাঁও জিলাৰ নেমচুৰ উদ্যোগত এই বৃহৎ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ কাৰণে আৰু পানী চলাচলৰ বাবে ব্যক্তিগত বান্ধবোৰ খুলি দিবলৈ শিঙিমাৰী উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত এই কৃত্ৰিম বানৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে নেমচু সংগঠনৰ বিষয়ববীয়াৰ লগতে ভুক্তভোগী ৰাইজে। প্ৰতিবাদী কাৰ্যসূচীত ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত আৰু শিঙিমাৰী খণ্ড উন্নয়ন বিষয়াৰ অনুপস্থিতিত কনিষ্ঠ অভিযন্তা শান্তনু পায়েঙৰ হাতত অৰ্পণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ স্মাৰক পত্ৰখন। লগতে শিঙিমাৰী উন্নয়ন খণ্ড কাৰ্যালয়ৰ একেবাৰে কাষতে হোৱা এই কৃত্ৰিম বানৰ সমস্যাত খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে দৃষ্টি নিক্ষেপ নকৰাত ভুক্তভোগী ৰাইজৰ সৈতে নেমচুৰ বিষয়ববীয়াসকলে ক্ষুব্ধ হৈ ক্ষোভ প্ৰকাশ কৰে খণ্ড উন্নয়ন বিষয়া, স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে। জৰিয়তে উপযুক্ত মহোদয় এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। ইয়াত উল্লেখ কৰা হৈছে যে কৃত্ৰিম বানৰ বিষয়ে যিহেতু পূব শিঙিমাৰী, পশ্চিম শিঙিমাৰী, ছাইদৰ আৰু কাঞ্চনপুৰত হাজাৰ হাজাৰ মানুহ আজি কৃত্ৰিম বানৰ কবলত অবৈধভাৱে তেওঁলোকে ফিচাৰী খনন কৰি পেলাই তেওঁলোকে মানে মাছৰ ব্যৱসায় আৰম্ভ কৰিছে, যাৰ কাৰণে নেকি কৃত্ৰিম বানৰ সন্মুখীন হৈছে। যিটো চৰকাৰী নলা আছিলে, যাৰ পানী গৈ পেলাই সোণাই নদীত পৰিছিলে, সেই নলাটো সম্পূৰ্ণৰূপে তেওঁলোকে বেদখল কৰি পেলাই তেওঁলোকে ফিচাৰী বনাই খাইছে। প্ৰায় 5 কিলোমিটাৰ দীঘলীয়া আছিলে নলাখন আৰু ইয়াত প্ৰায় 50 বিঘা মাটিৰ এখন বিল আছিলে, বিলখনো তেওঁলোকে দখল কৰিছে আৰু যিমানখিনি কালভাৰ আছিলে গোটেইখিনি কালভাৰ তেওঁলোকে দখল কৰি ফিচাৰী বনাইছে। গতিকে যাৰ কাৰণে নেকি আজি হাজাৰ হাজাৰ মানুহ এই কৃত্ৰিম বানৰ কবলত পৰিব লগা হৈছে। মানুহৰ মানে জীৱনক লৈ পেলাই হেতালি খেলা যেন হৈছে। কাৰণ চাওক, আপোনাৰ গৰু ছাগলীটো এইখিনিতো সমস্যা আছেই, কিন্তু মানুহৰ যি সমস্যা আপোনালোকে চালে চকুলৈ ওলাই আহিব। সৰু সৰু ল'ৰা ছোৱালীৰ যি অৱস্থা আপোনালোকে যদি চাই আপোনালোকৰ নিশ্চয় দুখ লাগিব। কঁকালৈকে পানী, একাটো পানী তেওঁলোকৰ ঘৰৰ ভিতৰতো আছে। তেওঁলোকে কেনেকৈ জীৱন যাপন কৰে? গোটেই দিন মানুহখিনি ৰাস্তাৰ কিনাৰত আহি পেলাই বহি থাকে, আকৌ সন্ধিয়া হ'লে সেই তিতা কাপোৰ পিন্ধি পেলাই আকৌ ঘৰত গৈ শুব লাগে। বহুতে ঘৰ এৰি পেলাই এতিয়া শিবিৰ বনাই থাকিব লগা হৈছে। কিন্তু আচৰিত কথাটো হ'ল কি, চবতকৈ দুখ লগা কথাটো হ'ল যে শিঙিমাৰী উন্নয়ন খণ্ডৰ গাতে লাগি থকা গাঁওখন, য'ত গোটেই ইমান শ শ মানুহ কৃত্ৰিম বানৰ কবলত পৰি ককবকাই আছে আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ গাতে লাগি থকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা যিখিনি দেখা যায় যে এনেকুৱা অৱস্থাত মানুহখিনি দুৰ্ভোগ ভুগি আছে, কিন্তু খণ্ড উন্নয়ন বিষয়াই আজিলৈকে তেখেতে এষাৰ মাতো দিয়া নাই। এই আচৰিত কথা। খণ্ড উন্নয়ন বিষয়া নিজৰ অফিচৰ পৰাই চাই বস্তুখিনি, কিন্তু চাইও তেওঁ কিন্তু আজিলৈকে ইয়াত কোনো কাণসাৰ দিয়া নাই বা কোনো ধৰণৰ মনোযোগ তেখেতে দিয়া নাই। নৱ নিৰ্বাচিত যিজন সভাপতি আছে পঞ্চায়তৰ সভাপতিৰ ঘৰৰ লগতে এনেকুৱা অৱস্থা, কিন্তু সভাপতিজনে আজিলৈকে তেওঁলোকে কোনো মানুহৰ খা খবৰ লোৱা নাই। কোনো বিধায়ক আছে ইয়াৰ, কিন্তু বিধায়কজনে আজিলৈকে কোনো ধৰণৰ খা খবৰ লোৱা নাই। এয়া এটা আচৰিত কথা। গতিকে আজি আপোনালোকে চাইছে স্বতঃস্ফূৰ্তভাৱে আজি মহিলাসকল ওলাই আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ এণ্ড ডি নৰ্থ ইষ্ট।